জোনবিল মেলাৰ দ্বিতীয় দিনা দোকমোকালিৰ পৰাই আৰম্ভ হোৱা পাহাৰ ভৈয়ামৰ সম্প্ৰীতি আৰু সমন্বয়ৰ বাৰ্তাবাহক বিনিময় প্ৰথাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। এই মেলাত কিছু সময়ৰ বাবে সম্পূৰ্ণ অচল হৈ নোট বা মুদ্ৰা। এই মেলাত পাহাৰৰ মামা মামীসকলে পাহাৰত উৎপাদিত কচু, ঢেকীয়া, জালুক, শুকান মাছ, জালুক, জলকীয়া, লাও, কোমোৰা আদি কৰি বিভিন্ন সামগ্ৰী লৈ আহে আৰু ভৈয়ামৰ ইতিহাস প্ৰসিদ্ধ গোভা দিউৰজাৰ পৰম্পৰাগত জোনবিল মেলাত ভৈয়ামৰ লোকসকলৰ লগত পিঠা-পনা, জলপান আদিৰ লগত বিনিময় কৰে। পৰৱৰ্তী সময়ত পাহাৰৰ মামা মামীসকলে এই জলপান পিঠা-পনা লৈ গৈ পাহাৰত বিহু উদযাপন কৰেগৈ। আজি এটা জোনবিল মেলাতে প্ৰাচীনতম ঐতিহাসিক জোনবিল মেলা। এই মেলাটো পাহাৰৰ ভৈয়ামৰ এটা মিলনস্থলী। পাহাৰৰ মামা মামীসকলে তেওঁলোকৰ যিবোৰ পাহাৰত উৎপাদন হোৱা কেঁচা সামগ্ৰী, ৰঙালাও, হালধি, আদা, নিৰিকত তেওঁলোকে আনি আমাৰ ভৈয়ামত আমাৰ আইতাসকলে, বায়েকসকলে, পেহীসকলে পিঠা, সান্দহগুৰি, জলপান আদিৰ লগত বিনিময় কৰে। এই বিনিময় প্ৰথাটো প্ৰাচীনতম গোভা দিউৰজাই সৃষ্টি কৰিছিল। যেতিয়া পাহাৰ ভৈয়াম একেখনেই আছিল তেতিয়া আৰম্ভ কৰিছিল, কিন্তু লাহে যেতিয়া কাৰ্বি আংলং জিলাখন বিভাজন হ'বলগীয়া হ'ল তেতিয়া তিৱাসকল দুভাগ হ'ল। পাহাৰত যিসকল থাকি গ'ল সেইসকলে পাহাৰৰ পৰা আৰু ভৈয়ামত যিসকল আহে সাংস্কৃতিকভাৱে আমাৰ মিলনস্থলী হৈ পৰিল। আৰু এই বিনিময় প্ৰথাটোক যাউতি যুগীয়া কৰি ৰাখিবৰ কাৰণে আমি অসম চৰকাৰক বাৰে বাৰে আমি আবেদন নিবেদন কৰিছোঁ। শেহতীয়াকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱাবাৰ এটা ভাল পদক্ষেপ গ্ৰহণ কৰিলে। ইয়াত 5 কোটি টকা মাটি কিনিলে আৰু এতিয়া মাটি ক'ত পোৱা যায় চেষ্টা কৰি আছে। আৰু স্থানীয় বিধায়ক আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই এই প্ৰতি বছৰে এই মেলাখনৰ কাৰণে যিমান পাৰি তেওঁ নিজৰ আত্মনিয়োগ কৰে আৰু আৰ্থিকভাৱে তেখেতে সহায় কৰি আহিছে। মই যেতিয়া তিৱা চাহ সাংস্কৃতিক পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আছিলোঁ তেতিয়া প্ৰথম কাউন্সিলৰ পৰা ৰজাসকলক ভাত্তা দিয়া মই ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ। তেতিয়া 30,000কৈ দিছিলোঁ। তাৰপিছত যেতিয়া মই অসম চৰকাৰক আবেদন নিবেদন কৰিলোঁ যে এই বিনিময় প্ৰথাটো বিশ্বত বিৰল আৰু দিয়া ৰজাসকল পৰম্পৰাগত নীতি নিয়ম ৰাখিব লাগে। যি জাতিক ভাষাৰ সংস্কৃতি হেৰাই যায় পৃথিৱীত তেতিয়া সেই জাতি এটা পৰিচয় নাপায়। গতিকে পৰিচয় দান হিচাপে ইয়াক ৰাখিব লাগে। তাৰপিছত অসম চৰকাৰে ভাত্তাটো আমি দায়িত্ব অৰ্পণ কৰিলোঁ ৰজাসকলক। তেতিয়া ৰজাসকলক ভাত্তা দিয়া ব্যৱস্থা গ্ৰহণ কৰিলে। যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব জনপ্ৰিয় মুখ্যমন্ত্ৰী আহি ৰাজভাত্তা ৰজাসকলক প্ৰদান কৰিলে। আৰু অপেন ষ্টেজ যিটো দীৰ্ঘদিনীয়া সমস্যা আছিল, মই যেতিয়া তিৱা চাহ সাংস্কৃতিক পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আছিলোঁ তেতিয়া সেইটো এটা ৰংগমঞ্চ বনাইছিলোঁ। এখন গেট দিছিলোঁ, সেইখন গেট আজিও সেইখন গেট আছে। আৰু কিছুমান মই লেট্ৰিন দিছিলোঁ আৰু সৰু সুৰা কামখিনি কৰিছিলোঁ। তাৰ পিছৰ পৰা আৰু কাম হোৱা নাই। গতিকে তাৰ পিছত আমাৰ
স্থানীয় বিধায়ক আৰু মন্ত্ৰী বিজু চাচকীয়া ডাঙৰীয়াই এই তেওঁৰ সমষ্টিত পৰে তেখেতৰ সমষ্টিত গতিকে এইখন বিনিময় প্ৰথাটো কেনেকৈ ভৱিষ্যতে জীয়াই ৰাখিব পাৰি তেওঁ চিন্তা চৰ্চা কৰিছে আৰু যোৱাকালি মই আলোচনা কৰিছোঁ তেওঁৰ লগত বহি যে এই জোনবিল মেলাখন আৰু আমি কেনেদৰে আধুনিকৰণ কৰিব পাৰি কিন্তু ইয়াৰ আধুনিকৰণ কৰিলে মৰ্যাদা নাথাকিব যিমানেই নকওক আমি ভাবিছিলোঁ যে সৰু সুৰা ঘৰ লাইনে লাইনে পাতি দিম তাত আমাৰ মামা মামীসকল আহি ৰাতি থাকিব কিন্তু সেইটো কিন্তু মৰ্যাদাটো নাথাকিব কাৰণ তেওঁলোকে প্ৰজা নৰা খেৰ লৈ ধুনীয়াকৈ যি জপৰি বনাই তাৰ তলত থাকে ভাত ৰান্ধি বাঢ়ি খায় সেইটো এটা প্ৰকৃতি এটা সংস্কৃতিৰ পৰিৱৰ্তন হৈছে গতিকে ইয়াত ঘৰ বনাই দিলে কিন্তু সেই সংস্কৃতি পৰিৱেশটো নাথাকিব সেইকাৰণে আমি দিয়া নাই নৰাই তেওঁলোকে জপৰি ওলাই তেওঁলোকে ৰাতিটো দুই ৰাতি কটাই গুচি যায় গতিকে এই হ'ল এই পৃথিৱীত বিশ্বই বিৰল এই জোনবিল মেলাখনিক ধৰি ৰাখিবৰ কাৰণে সকলোৰে দায়িত্ব আছে অসমৰ জাতি বৰ্ণ নিৰ্বিশেষে সকলোৰে দায়িত্ব আছে যে এই জোনবিল মেলাটোক আমি ধৰি ৰাখিব লাগিব যি জাতিৰ সংস্কৃতি ভাষা যি জাতি নাথাকে সেই জাতি হিচাপে পৰিচয় নাথাকে গতিকে জাতি হিচাপে পৰিচয় পাবলৈ হ'লে ভাষাৰ সংস্কৃতি লাগিব গতিকে আমি ভাষাৰ সংস্কৃতি জীয়াই